নমস্কাৰ, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব যে অৰুণোদয় আঁচনি যিমানখিনি পে'মেণ্ট পাবলগীয়া বাকী আছে এতিয়ালৈকে, কোনখিনি হিতাধিকাৰীয়ে 17,500 টকা লাভ কৰিব আৰু কোনখিনি হিতাধিকাৰীয়ে 2,500 টকা লাভ কৰিব, এই গোটেই তথ্যটো এই ভিডিঅ'ত আমি আলোচনা কৰিম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক জনাই দিওঁ, ইলেকশ্যনৰ পিছত এতিয়ালৈকে কোনেও অৰুণোদয় ধন বা যিটো পে'মেণ্ট আছে পে'মেণ্টটো পোৱা নাই। সেই ক্ষেত্ৰত আপোনালোকে কিছুমানে হাবাথুৰি খাইছে যে আপোনালোকৰ যিটো 2,500 টকা পে'মেণ্ট হৈ আছে সেই পে'মেণ্টটো কেতিয়ালৈকে পাম আৰু কোনসকল কেণ্ডিডেটে 17,500 টকা পাব আৰু কোনসকল কেণ্ডিডেটে 2,500 টকা পাব। মই আপোনালোকক জনাই দিওঁ যে কেইদিনমান আগতে যিহেতু আপাৰ আছাম বানপানীত বুৰ গৈছে, সেইকাৰণে CM হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছিল যে 17,500 টকা সাহায্য আগবঢ়াব সেইসকল বান আক্ৰান্ত যিখিনি ফেমিলি আছে তেওঁলোকক, আৰু 2,500 টকা নিয়মীয়াভাৱে যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পায় তেওঁলোকৰ বেংক একাউণ্টত বা বেংক খাতাত প্ৰদান কৰিব বুলি CM ছাৰ বা হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে। মই আপোনালোকক জনাই দিওঁ যিটো অৰুণোদয় আঁচনি স্কিম আছে, স্কিমৰ আণ্ডাৰত 2,500 টকা পাব আৰু যিটো 17,500 টকা আছে সেইটো বান আক্ৰান্ত ফেমিলিকেইটাকহে দিয়া হ'ব। আপোনালোকে ভালকৈ বুজি পোৱাকৈ মই এবাৰ জনাই দিওঁ, 15,000 টকা এই টকাটো বান আক্ৰান্ত ফেমিলিকেইটাক দিয়া হ'ব। এইটো চৰকাৰৰ ফালৰ পৰা সাহায্য হ'ব। আৰু যিটো 2,500 টকা আছে, 2,500 টকাটো সম্পূৰ্ণভাৱে অৰুণোদয় পে'মেণ্ট হয়। গতিকে 2,500 আৰু 15,000 দুয়োটা মিলি 17,500 এই টকাকেইটা যিখিনি বান আক্ৰান্ত ফেমিলি তেওঁলোকক দিয়া হ'ব। আৰু 2,500 টকাটো যিখিনি হিতাধিকাৰী আগৰ পৰা অৰুণোদয় আঁচনি পায়, অৰুণোদয় আঁচনি 1, 2, 3.0 যিখিনি কেণ্ডিডেটে আগৰ পৰা পাই আছে তেওঁলোকে এইটো পাব। আৰু এই যিটো 17,500 টকা আছে এইটো কেৱল বান আক্ৰান্ত ফেমিলিকহে প্ৰদান কৰা হ'ব বুলি CM ছাৰে কৈছে ইতিমধ্যে। গতিকে আপোনালোকক মই জনাই দিওঁ এইখিনি টকাটো আপোনালোকে কেতিয়া পাব। এইখিনি টকা পোৱাৰ যিটো তাৰিখ কৈছে, তাৰিখটো হ'ল আগষ্ট মাহৰ 3 তাৰিখ, মানে 3 আগষ্টত এইটো দিম বুলি CM ছাৰে ঘোষণা কৰিছে। 3 আগষ্টৰ কেইটা বজাত দিবে সেই কথাটো আপোনালোকে কিছুমানে চিন্তিত হৈ থাকে। মই জনাই দিওঁ আপোনালোকক, ৰাতিপুৱা 10টাৰ পৰা 4:30ৰ ভিতৰত যিকোনো টাইমতে সোমাই দিব পাৰে। এইটো হ'ল ষ্টেণ্ডাৰ্ড এটা টাইম। 10 AM পৰা 4:30 PM ইমান টাইমৰ ভিতৰত সোমাই দিয়ে। বেংকিং টাইম ইমানখিনি ষ্টেণ্ডাৰ্ড টাইম হয়। গতিকে 3 আগষ্টত যদি আপোনালোকে টকাটো নাপায় তেতিয়াহ'লে আপোনালোকে ভাবিব যে আপোনালোকৰ যিটো অৰুণোদয় আছে, অৰুণোদয় আঁচনিৰ যিটো আপোনালোকৰ আধাৰ লিংক বা বেনিফিচিয়াৰী কেঞ্চেল হ'ব পাৰে বা ভেৰিফিকেশ্যন পেণ্ডিং আছে, ইমানখিনি আপোনালোকৰ প্ৰব্লেম থাকিব পাৰে। ইমানখিনি প্ৰব্লেমত যদি আপোনালোকে পৰিব নিবিচাৰে, গতিকে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে আধাৰ ছেটিং কৰি লওক। আৰু যদি আগৰ পৰা আছে তেনেহ'লে আপোনালোকৰ একো টেনশ্যন কৰিবলগীয়া নাই। আৰু মেইন কথাটো হ'ল এইখিনি পে'মেণ্ট কোনসকল হিতাধিকাৰীয়ে পাব। যিসকল হিতাধিকাৰী আগৰ পৰাই বেনিফিচিয়াৰী আছে, মানে আগৰ পৰাই অৰুণোদয় আঁচনিটো পাই আছে, কেৱল তেওঁলোকহে এইটোৰ কাৰণে এলিজিবল হ'ব বা যোগ্য হ'ব। আৰু যিখিনি কেণ্ডিডেটৰ নামবোৰ আগৰ পৰা আছে, এতিয়াও আছে, এক্টিভ হৈ আছে আৰু এপ্ৰুভ লিষ্টত আছে তেওঁলোকে পাব। আৰু যিখিনি কেণ্ডিডেটৰ গভৰ্ণমেণ্ট অফ আছামৰ গাইডলাইন মানি চলে তেওঁলোকে এইখিনি পাবলৈ সক্ষম হ'ব। মানে মেইন কথাটো হ'ল আগৰ পৰাই যিখিনি হিতাধিকাৰী পাই আছে তেওঁলোকেহে পাব। নতুনকৈ একো লিষ্ট এতিয়ালৈকে সোমোৱা হোৱা নাই। 3.0, 2.0, 1.0 যিখিনি হিতাধিকাৰী আগৰ পৰাই আছে তেওঁলোকেহে পাব। নতুনকৈ কোনো ধৰণৰ ইয়াতে লিষ্ট সোমোৱা হোৱা নাই। সেইটো কাৰণে আপোনালোকে এইখিনি কথা এবাৰ চাই ল'ব। গতিকে আপোনালোকে অলপ ক্ৰছ চেক কৰি চাই ল'ব। আৰু মই আপোনালোকক জনাই দিওঁ, আপোনালোকৰ যদি আগৰ পৰাই চব অ'কে হৈ আছে তেনেহ'লে আপোনালোকৰ একো টেনশ্যন কৰিবলগীয়া নাই। আগৰ পৰা যদি পাই আছে তেতিয়াহ'লে এইবাৰো পাই যাব। নতুনকৈ কোনো লিষ্ট কাটা কৰ্তন কৰা হোৱা নাই বা নতুনকৈ কোনো অন্তৰ্ভুক্ত কৰা হোৱা নাই। আগত যেনেকৈ আছিল তেনেকেই আছে। সেইটো কাৰণে আপোনালোকে একো টেনশ্যন কৰিবলগীয়া নাই। গতিকে আপোনালোকে যদি এইবোৰৰ আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ এটা হোৱাটছএপ চেনেল আছে, তাত আপোনালোকে ফ'ল' কৰিব পাৰে। হোৱাটছএপ চেনেলৰ যিটো লিংক আছে মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাত গৈ আপোনালোকে এবাৰ চেক আউট কৰিব পাৰে। তো আজিৰ কাৰণে আছিল ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।